গোলাঘাটত চুতীয়া ৰজা ৰত্নধ্বজ পালৰ 20 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন। গোলাঘাট জিলাৰ আঠখেলীয়া সাধনী ভৱনৰ চৌহদত চুতীয়া সাম্ৰাজ্যৰ প্ৰথম ৰজা ৰত্নধ্বজ পালৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। চুতীয়া উন্নয়ন পৰিষদৰ 2022-23 বৰ্ষৰ পুঁজিৰে প্ৰায় 40 লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰা 20 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগে। প্ৰতিমূৰ্তি উন্মোচন কৰি ভাষণ প্ৰদান কৰাৰ সময়ত মন্ত্ৰী অজন্তা নেওগে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ঐতিহ্য সংস্কৃতি আৰু ইতিহাস সংৰক্ষণ আৰু উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে চুতীয়া জনগোষ্ঠীৰ ঐতিহ্য আৰু গৌৰৱময় ইতিহাস আগন্তুক প্ৰজন্মৰ আগত উজাগৰ কৰি ৰাখিবলৈ এই ধৰণৰ পদক্ষেপ অত্যন্ত প্ৰয়োজনীয়। এই শুভক্ষণত মই চুতীয়া জাতি ছাত্ৰ সন্থা আৰু উন্নয়ন পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমবাসীৰ হৈ। তেখেতসকলে এটা সঁচাকৈ এটা অতি মহৎ কাম কৰিছে। এই প্ৰাংগণত তেখেতসকলে চুতীয়া ৰজা ৰত্নধ্বজ পালৰ এটা সুন্দৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিছে, প্ৰায় 40 কোটি টকাৰ। আপোনালোকে দেখিছে 40 লাখ টকাৰ যে অতি সুন্দৰ এটা প্ৰতিমূৰ্তি হৈছে আৰু প্ৰথমবাৰৰ বাবে জিলাখনত আমাৰ হৈছে। আৰু তেখেতসকলে মোক জনোৱা মতে এতিয়া অসমতে দ্বিতীয়টো প্ৰতিমূৰ্তি আমি দেখিলোঁ যে মানে ভাস্কৰ্য শিল্পী বিজু দাসে অতি সুন্দৰভাৱে এই প্ৰতিমূৰ্তিভাগ নিৰ্মাণ কৰিছে। 20 ফুট ওখ আমি দেখিলোঁ আৰু পুনৰবাৰ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চুতীয়া ছাত্ৰ সন্থাই তেখেতসকলৰ এটা ইয়াত তেওঁলোকৰ এটা প্ৰজেক্ট এটা সুন্দৰভাৱে কৰাৰো তেওঁলোকৰ এটা পৰিকল্পনা আছে। মই বিধায়িকা হিচাপে সেইটো তেওঁলোকৰ লগত সহযোগিতা প্ৰকাশ কৰিছোঁ। আৰু উন্নয়ন পৰিষদৰ তেওঁলোকৰ এটা পুঁজিৰে আজি 1 কোটি টকাৰ এই গোটেই মানে স্মাৰক ক্ষেত্ৰখনৰ এটা প্ৰকল্প তেওঁলোকে প্ৰজেক্ট এটা ইয়াত নিৰ্মাণ কৰিছে 1 কোটি টকা। ভৱিষ্যতে মই তেওঁলোকক কথা দিছোঁ যে আমি এখন সুন্দৰ এটা মানে স্মাৰক ক্ষেত্ৰ এখন ইয়াত আমি নিৰ্মাণ কৰি উলিয়াম। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই চুতীয়া জনগোষ্ঠীৰ উন্নয়ন আৰু ঐতিহ্য সংৰক্ষণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে আগন্তুক দিনসমূহতো চৰকাৰে চুতীয়া জনগোষ্ঠীৰ স্বাৰ্থত অধিক উন্নয়নমূলক কাম আগবঢ়াই নিব। উক্ত অনুষ্ঠানত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱা, উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, গোলাঘাট জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাপু চুতীয়া আদি উপস্থিত থাকে। ইয়াৰ উপৰিও চুতীয়া জনগোষ্ঠীৰ বহু লোক আৰু স্থানীয় ৰাইজৰ ভালেসংখ্যক উপস্থিতিৰে অনুষ্ঠানটো সাফল্যমণ্ডিত হৈ উঠে। আজি গোলাঘাটৰ ঐতিহাসিক আঠখেলীয়া সাধনী ভৱনৰ প্ৰাংগণত যি 20 ফুট উচ্চতাৰ চুতীয়াৰ শ্ৰেষ্ঠ ৰজা ৰত্নধ্বজ পালৰ প্ৰতিমূৰ্তি অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে উন্মোচন কৰে। আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পুঁজিটো আচলতে প্ৰায় 40 লাখ টকা ব্যয় সাপেক্ষে চুতীয়া ডেভেলপমেণ্ট কাউন্সিলে আমাক পুঁজি আবণ্টন দিছিল। আৰু আমি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা জনগোষ্ঠীটোৰ বিভিন্ন কাম কাজৰ কাৰণে আমি চৰকাৰক বা হওক উন্নয়ন প্ৰগ্ৰাম হেঁচা প্ৰয়োগ কৰি থাকোঁ। আৰু সেই ফলস্বৰূপে আমাৰ আজি আঠখেলীয়াত এই সুন্দৰ এটা অনুষ্ঠান হৈছে। আৰু আমি অসমৰ ভিতৰতে আটাইতকৈ ওখ চুতীয়া ৰজাৰ প্ৰতিমূৰ্তি হৈছে আৰু দ্বিতীয় ভাগ প্ৰতিমূৰ্তি হৈছে। প্ৰথম প্ৰতিমূৰ্তি মাজুলীত বনিছিল আৰু দ্বিতীয় আঠখেলীয়াত বনিছে। আৰু আমি এটা সময় হৈছিল দেখিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ দাবীসমূহ পূৰণ কৰিবৰ কাৰণে বিগত সময়ত যিবোৰ কংগ্ৰেছ চৰকাৰ আছিল বা যিবোৰ চৰকাৰ আছিল পূৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা দেখা পোৱা গৈছিল। আৰু আমি বিশেষকৈ চুতীয়া ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা আমাৰ জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবী আমি কাৰণে আন্দোলন কৰি আহিছিলোঁ। আমাক কেতিয়াও গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নাছিলোঁ। আৰু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে আমাক গুৰুত্ব প্ৰদান কৰা দেখা পাইছোঁ। যিহেতু যে চুতীয়া জনগোষ্ঠী ছাত্ৰ ছাত্ৰীসকলৰ বাবে APSC 2খনকৈ আসন সংগ্ৰহণ কৰা হৈছে। আমি উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত আপোনাৰ আসন সংৰক্ষণ ব্যৱস্থা কৰা হৈছে। চুতীয়া উন্নয়ন কৰিবৰ কাৰণে 125 কোটি টকা একেলগে সাহায্য ঘোষণা কৰা হৈছিল। বাৰ্ষিক 25 কোটিকৈ পুঁজি মোকলাই থকা হৈছে। ইতিমধ্যে 100 কোটি টকা সম্পূৰ্ণ হৈছে আৰু এই বৰ্ষৰ পইচা দিলে 125 কোটি সম্পূৰ্ণ হ'ব। আৰু তাৰ লগে লগে আমি গোলাঘাটত আমি সকলোৱে জানে যে বীৰাংগনা সতী সাধনী নামৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয় হৈছে। যে আমি অসমত বসবাস কৰা প্ৰতিটো সৰু বৰ জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সমবিকাশ সম উন্নয়ন হোৱাটো বিচাৰোঁ। আৰু সেই হিচাপে আমি দেখিছোঁ যে চুতীয়া জনগোষ্ঠীৰ বীৰাংগনাসমূহক বিগত সময়ত আচলতে কেতিয়াও গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। যে বিজেপি চৰকাৰে যিহেতু অসমৰ প্ৰতিটো জনগোষ্ঠীৰ বীৰাংগনাসমূহ মৰ্যাদা দেখা পাইছোঁ আৰু আমি চুতীয়া জনগোষ্ঠীৰ
বি বীৰাংগনাসকলক আমি উচিত মৰ্যাদা আমি দেখা পাইছোঁ। তাৰ ফলস্বৰূপে আচলতে গোলাঘাটত ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণ হৈছে। আৰু ইতিমধ্যে আপোনালোকে জানে যোৱা কেইটামান দিনৰ আগত যে গোলাঘাটৰ কমা গাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰায় ৫০ বিঘা ভূমি আবণ্টন দি আপোনাৰ বীৰাংগনা সতী সাধনী এখন কলাক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে অসম মুখ্যমন্ত্ৰী আধাৰশিলা স্থাপন কৰিছে। ইতিমধ্যে ভূমি প্ৰক্ৰিয়া আবণ্টনৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে। গতিকে আমাৰ যিসমূহ দাবী আছিল, এই দাবীসমূহ কাৰ্যকৰী কৰিবৰ কাৰণে অসম মুখ্যমন্ত্ৰীৰ লগতে জনজাতিকৰণৰ বিষয়টো আগুৱাই নিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আচলতে দায়িত্ব আমি দেখা পাইছোঁ। আমাৰ কথা বতৰা হৈছে আৰু তাৰ লগে লগে জনজাতিকৰণ বাঢ়ি অন্যান্য যিবোৰ দাবী আছিল আমাৰ জনগোষ্ঠীৰ, যে চুতীয়া ছাত্ৰ সন্থাই জন্মৰ লগত লগ্ন পৰা ২৬ দফা এখন দাবী চনত আছিল। আমি দেখোঁ যে বৰ্তমানৰ 10টা বছৰ হৈছে বিজেপি চৰকাৰ হোৱা দেখিছোঁ। আৰু এই সময়ছোৱাত আমাৰ ২৬টা দাবী প্ৰায় 20টামান দাবী ইতিমধ্যে কিন্তু কাৰ্যকৰী কৰা হৈছে। আমি সেই হিচাপে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ যে আৰু চুতীয়া জনগোষ্ঠী আৰু আমাৰ যিবোৰ আশা আকাংক্ষা আছে, আকাংক্ষাসমূহক যে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আমাক বাস্তৱ ৰূপ দিবৰ কাৰণে সক্ষম হ'ব।